কিছুদিন আগতে এটা ধুনীয়া গান ওলাইছিলে হিমাংক প্ৰসাদ দাসৰ চামুচে দি তুমি বেলচা মাৰিলা, খুব হিট হৈছিলে। মানুহেও আদৰি লৈছিলে, চৰকাৰখনক লৈ পেলাই বনাইছিলে। বৰ্তমান যেন সেই গীতটোৰ লগত খাপ খোৱা কিছু ঘটনা বিতৰ্কলৈ আহিছে। নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। এতিয়া কথাটো হ'ল, আজিৰ পৰা বিতৰ্কটো আছে আমাৰ শ্বেত বিপ্লৱৰ কাৰণে, মানে দুগ্ধ বিপ্লৱৰ কাৰণে চৰকাৰে কিছু আঁচনি লৈছে, য'ত নিবনুৱা যুৱক যুৱতীক 30% চৰকাৰে সাহায্য দিয়া হয়। এই 30% যি সাহায্য দিয়া হ'ব, তাৰ সেই প্ৰকল্পটো প্ৰায় তাত এখন হিতাধিকাৰীৰ নাম ওলাইছে। সেই হিতাধিকাৰীৰ নামত আমাৰ ৰাজ্যৰ শাসনাধিষ্ঠিত দল বিজেপিৰ এজন মন্ত্ৰী আৰু এজন প্ৰাক্তন মন্ত্ৰীৰ পত্নীৰ নাম ওলাইছে, য'ত তেওঁলোকে প্ৰায় 50 লাখ টকাকৈ ৰাজসাহায্য পাইছে। যিটো সময়ত আমাৰ ৰাজ্যৰ বেছিভাগ জনসাধাৰণেই 1250 টকাৰ কাৰণে মানে চৰকাৰী বিভিন্ন ধৰণৰ আঁচনিৰ লোভত ইফালে ৰাজনৈতিক সভালে গৈ থাকিবলগীয়া হয় বুলি কিছুমান অভিযোগ উত্থাপন হয় সেই সময়টোতে। আৰু এনেকুৱা কোনো সমষ্টি নোলাব যে য'ত মানে মন্ত্ৰী বিধায়কজন লগ পালে দুই এগৰাকী মন্ত্ৰীয়ে মানে মহিলাই কয় যে মই অৰুণোদয় আঁচনিটোত মোৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। সেই সময়টোতে এনেকুৱা এটা মানে হেৰি ওলাইছে যে 50 লাখ টকাকে তেওঁলোকে মন্ত্ৰী পত্নীয়ে আৰু বিধায়কৰ পত্নীয়ে ৰাজসাহায্য পাইছে। এই বিষয়ত আজি এটা বাতৰি প্ৰচাৰ হৈ আছিলে, সেই বাতৰিটো কিনো হয় চাই আহকচোন। এইবাৰ লাখটকীয়া হিতাধিকাৰীৰ তালিকাত মন্ত্ৰী পত্নীৰ নাম। দুগ্ধ উৎপাদন প্ৰকল্পৰ নামত 50 লাখ টকাৰ ৰাজসাহায্য মন্ত্ৰী পত্নীক। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম সাঙুৰ খাইছে ৰাজসাহায্য বিতৰ্কত। পূৰ্বে মুখ্যমন্ত্ৰীৰ পত্নী ৰেণুকি ভূঞা শৰ্মাৰ নাম সাঙুৰ খাইছিল 10 কোটি টকীয়া ৰাজসাহায্য বিতৰ্কত। চৰকাৰী আঁচনি দেখিলে লোভ সামৰিব নোৱাৰে ৰাজ্যৰ একাংশ মন্ত্ৰীৰ পত্নীয়ে। এইবাৰ ৰাজ্যৰ নিবনুৱাসকলক সংস্থাপনৰ বাবে প্ৰস্তুত কৰা আঁচনিত নাম সোমাল মন্ত্ৰী পত্নীৰ। দুগ্ধ উৎপাদন প্ৰকল্পৰ নামত 50 লাখ টকাৰ ৰাজসাহায্যৰ তালিকাত মন্ত্ৰী পত্নীৰ নাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত ঘনিষ্ঠ মন্ত্ৰীৰূপে পৰিচিত। এয়া দেখিলে আপোনালোকে বাতৰিটোত মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী খুব ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱা তেখেতৰ পত্নীৰ নাম ওলাইছে, বা তেখেতসকলেও অস্বীকাৰ কৰা নাই। ইয়াৰ পিছতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো এই বিষয়ত প্ৰতিক্ৰিয়া আহিছে। তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে এইটো কোনো ভুল কাম নহয়, আজি মন্ত্ৰী আছে কাইলৈ মন্ত্ৰী নাথাকিবও পাৰে। গতিকে তেওঁনো কি কৈছে সেইটো শুনোচোন আহক। আরে ভাই, কোনোবাই যদি কাম কৰে, গৰু পুহিছে তো সাবসিডি পাবই, আপুনি গৰু পুহিলেও সাবসিডি পাব। ইয়াতে এই ধৰণৰ কথাত ৰাজনীতি কৰি কি লাভ আছে? কাম কৰিহে পইচা লৈছে, আৰু চৰকাৰে সাবসিডিটো দিবৰ কাৰণে স্কিমে বনাইছে। মন্ত্ৰী বিধায়কে ল'ব নোৱাৰে বুলিতো কোনো কথা নাই। তেওঁলোকেতো কৰাপশ্যন কৰা নাই, ডায়েৰী ফাৰ্মহে কৰিছে, গৰুহে পুহিছে। এইটোত কি ৰাজনীতি হ'ব পাৰে? আচৰিত কথা। কোনোবাই 2টা গৰু পুহিছে, চৰকাৰৰ আঁচনি মতে পইচা লৈছে, চুৰি কৰাটো নাই। এইটো কিবা এটা বিতৰ্ক হ'ব পাৰে নেকি? নিবনুৱা যুৱকেও পাব, কাৰো ভাত কাঢ়ি লোৱা নাই নহয়। আৰু 10জন নিবনুৱা যুৱকে কৰিলে, 1000 জন কৰিলে তাকো আমি সাবসিডি দিম। কাৰোবাৰ যদি 2জন নিবনুৱা যুৱকক মাৰি যদি লৈছে তেতিয়াহে ক'বলগীয়া কথা আছে। আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিলে। এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে, আপত্তি কি আছে? ইয়াতে চলিবতো লাগিব ঘৰখন। আজি মন্ত্ৰী আছে কালি নাই, ঘৰখন কেনেকৈ চলিব? গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া?
এতিয়া আপোনালোকে নিজে কওকচোন। গতিকে এইবিলাক আৰু বিতৰ্ক কৰিবলগীয়া কথা নেকি? দলৰ মানুহে কাম কৰিব লাগে, কাম কৰি খাব লাগে, চান্দা তুলি খাব নালাগে। সমান অধিকাৰটো কি বিধায়কৰ পত্নী হ'ল বুলিয়ে নাইকিয়া হৈ যাব নেকি? মোৰ কথা হৈছে যে মোৰ পত্নী ভাৰতীয় নাগৰিক, তেওঁ এই যিটো দুগ্ধৰ ব্যৱসায়, এই ব্যৱসায়ৰ লগত আজি 15 বছৰতকৈ অধিক সময় তেখেত জড়িত হৈ আছে। সঁচা ক'বলৈ হ'লে আমাৰ যিখন ফাৰ্ম আছে, সেই ফাৰ্মখনলৈ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে যেতিয়া এনেকুৱা ধৰণৰ উদ্যোগীসকলক প্ৰশিক্ষণ দিব হয়, প্ৰশিক্ষণ দিবৰ কাৰণে তেখেতসকলে লৈ আহে। বিধায়কৰ পত্নী হ'ল বাবেই তেখেতে কি তেখেতৰ মৌলিক অধিকাৰটো নাইকিয়া হৈ গ'ল নেকি? এইটোতো নহয়, এইটোতো হ'ব নোৱাৰে। সাংবাদিক এজনৰ পত্নী এগৰাকীয়ে যদি কিবা অন্য এটা ব্যৱসায় কৰিব পাৰে, অন্যসকলৰ পত্নীয়ে হওক বা আত্মীয়ই যদি বেলেগ এটা ব্যৱসায় কৰে, বিধায়কসকলৰ লগত বিভেদ কিয়? মইতো তেখেতক বোলে নহয় মই বিধায়ক হোৱাৰ লগে লগে মই তেখেতক কিবা এটা কৰি দিছোঁ, সেইটোতো নহয়। তেখেতে আগৰ পৰা কৰি আছে, এতিয়াও কৰিব, ভৱিষ্যতেও কৰিব। তেখেত কোনো ছেকেণ্ড ক্লাছ চিটিজেন নহয়। তেখেত মোৰ তলৰ কোনো তেখেত কৰ্মীও নহয়। তেখেতে নিজৰ এটা স্বাৱলম্বিতাৰ বাবে তেখেতে এটা ব্যৱসায় কৰিছে, আৰু যিটো ব্যৱসায়ত মই কৈছোঁৱেই যে তেখেতে সুকলমে কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন প্ৰশিক্ষাৰ্থীসকলক সেই ফাৰ্মলৈ লৈ যোৱা হয়, দেখুৱাবলৈ যে এনেকৈ এখন ফাৰ্ম, আদৰ্শ ফাৰ্ম এনেকৈ হয়। সেই ক্ষেত্ৰত যদি যিখিনি গতানুগতিকভাৱে আমি যিখিনি সা সুবিধা পাব লাগে, সেইখিনি যদি পাইছোঁ, তাত অন্যৰ চকু কিয় পৰিছে? আমিতো কোনো পাব নলগীয়া বস্তুটো বিচাৰি যোৱা নাই। তেখেতে নিজৰ অৰ্হতাত, নিজৰ যিটো অধ্যৱসায়, সেই অৰ্হতা আৰু অধ্যৱসায়ত পাইছে। 5-6 বাৰ তেখেতসকলে আহি পেলাই ইনস্পেকশ্যন কৰিছে, অন্যান্যসকলে আহি পেলাই চাই গৈছে। গতিকে মই ভাবোঁ এইটো এটা খুব সস্তীয়া ৰাজনীতি, খুব সস্তীয়া ৰাজনীতি। তেখেতসকলৰ হাতত কোনো তেনেকুৱা ধৰণৰ ইছ্যু নাই। গতিকে মই এইবিলাকত বৰ নহয়, মানুহে কাম কৰিব লাগে, কাম কৰি খাব লাগে, চান্দা তুলি খাব নালাগে। তেওঁলোকে কৈছে যে হিতাধিকাৰী আঁচনিত মন্ত্ৰী বিধায়কৰ মোৰ পৰিয়ালৰ মানুহ হিতাধিকাৰী হ'বৰ বাবে যদি উপযুক্ত হয়, তেখেতে যদি সকলো নৰ্মছ ফুলফিল কৰে, আৰু এই ব্যৱসায়টোৰ লগত তেখেত যদি আজি দীৰ্ঘদিন ধৰি পেলাই জড়িত হৈ আছে, তেতিয়াহ'লে তেখেতে সেই সুবিধাটো পোৱাত অসুবিধা কি? তেখেত কিয় বঞ্চিত হ'ব? আমি সকলোৰে বাবে সমান অধিকাৰৰ কথা কওঁ। সমান অধিকাৰটো কি বিধায়কৰ পত্নী হ'ল বুলিয়ে নাইকিয়া হৈ যাব নেকি? সেইটোতো হ'ব নোৱাৰে। তেখেতে নিজৰ যোগ্যতা পাইছে, মই ক'বলৈ কি? কালিলৈ মোৰ পত্নীয়ে যদি PhD কৰে, তে ক'ব নেকি যে বিধায়কৰ পত্নী গতিকে তেওঁ PhD কৰিব নোৱাৰে? এইটোতো উচিত নহয়। এইখিনিয়ে হৈছে মানে 50 লাখ টকীয়া ৰাজসাহায্যৰ থুলমূল কথাখিনি। এতিয়া যিহেতু যিসকলে পাইছে তেওঁলোকেও অস্বীকাৰ কৰা নাই, যি দিছে তেওঁ অস্বীকাৰ কৰা নাই, গতিকে তেওঁলোকে অলৰেডি মানে এই ধৰণৰ চৰকাৰী ৰাজসাহায্যৰ কাৰণে বিবেচিত হৈছে বা পাব বা পাইছে। কি পৰ্যায়ত আছে মই যিহেতু নাজানো। গতিকে আপোনালোকে কি ভাবে? এনেধৰণৰ ৰাজসাহায্য মন্ত্ৰীসকলে নিকট আত্মীয় পোৱা উচিত হয় নে নহয়? বা যি সময়ত নিবনুৱা সমস্যা ভয়াৱহ ৰূপ লৈছে, নিবনুৱা সমস্যা বিভিন্ন ধৰণৰ সাহায্য পালে বহুতো কাম কৰিম বুলি ভাবি আছে, সেই সময়ত বেলেগেও এনেকুৱা ধৰণৰ সাহায্য পাব লাগেনে? কাক অগ্ৰাধিকাৰ দিব লাগে? আপোনালোকৰ কমেণ্ট ছেকশ্যনত জমা হ'ব পাৰিব। ধন্যবাদ।